প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আছুকে ধৰি 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ সৰ্বত্ৰে জনশূন্য ৰাজ্যৰ ৰাজপথ বন্ধ দোকান পোহাৰ ষড়যন্ত্ৰ আৰু লক্ষ্য বহু দিনৰ পৰা কেন্দ্ৰীয় চৰকাৰ আছিলে গণতান্ত্ৰিক সংগ্ৰামক তেওঁলোকে কোনো কাৰণতে গুৰুত্ব দিয়া নাই আৰু তেওঁলোক অত্যন্ত গণতান্ত্ৰিক মানসিকতাৰ এখন চৰকাৰ বিশেষভাৱে মোদী লোকসভাৰ শীতকালীন অধিৱেশনত উত্থাপন হ'ল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰাজ্যৰ চাৰিওফালে এতিয়া প্ৰতিবাদৰ ঢৌ বিধেয়কখনৰ বাতিলৰ দাবীত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদৰ ঢৌৰ মাজতে আছুকে ধৰি 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আহ্বান কৰা অসম বন্ধত স্তব্ধ জনজীৱন নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠন লগতে 8টাকৈ উত্তৰ পূৰ্বাঞ্চলৰ সংগঠনে আমি অসম বন্ধৰ আহ্বান জনাইছিলোঁ তো সদৌ অসম ছাত্ৰ সন্থাই আজি বহুদিন ধৰি পেলাই আমি কৈ আহিছোঁ যে নাগৰিকত্ব সংশোধনী বিলখনে অসমীয়া জাতিৰ অস্তিত্ব বিনাশ কৰিব আমাৰ সভ্যতা সংস্কৃতি শেষ কৰি দিব তো হঠকাৰী কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী মিছলীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অগণতান্ত্ৰিকভাৱে অসমৰ মানুহৰ ওপৰত এইখন জাপি দিব বিচাৰিছে আৰু যিখনে অসমীয়া অস্তিত্ব শেষ কৰিব গতিকে সদৌ অসম ছাত্ৰ সন্থাই আমি প্ৰথম দিনাৰে পৰা এই প্ৰতিবাদ কৰি আহিছিলোঁ ৰাজপথত টায়াৰ জ্বলাই বন্ধৰ সমৰ্থনত ওলাই আহিল দল সংগঠনৰ লগতে খিলঞ্জীয়া অসমীয়া গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গ'ল বন্ধৰ সৰ্বাত্মক ৰূপ বন্ধত থমকি ৰ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলী মৰাণতো দেখিবলৈ পোৱা গ'ল বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং নীল আকাশ কুসুম কৈলাশকে ধৰি শিল্পী সমাজ আমি মৰাণতো আমাৰ সকলো শিল্পী সমাজ একত্ৰিত হৈ আজি এই বিশেষ যিটো নাগৰিকত্ব সংশোধনী বিধেয়ক তাৰ বিৰোধিতা কৰি এনেকৈ আমিও প্ৰতিবাদ সাব্যস্ত কৰিবলৈ একগোট হৈছোঁ আৰু আচল কথা হ'ল আমাৰ দেশ মাটি আৰু আমাৰ ভাষাই যদি নাথাকে আমি ক'তনো গান গাম আমাৰ ভাষাটোৱে যেতিয়া নাথাকিব আমি গান গাই একো লাভ নহ'ব তেতিয়া আমাৰ গানেই নহ'ব আচলতে আৰু প্ৰত্যেকজন অসমীয়াই বুজি উঠা উচিত এতিয়া যে একত্ৰিত হোৱা উচিত আচলতে আমাৰ মাজত জাতি উপজাতি যি ভাগ বিতৰণ আগৰ পৰা প্ৰচলিত হৈ আছে সেইকাৰণে মই ভাবোঁ আজি অসমীয়া জাতিটোৰ এই অৱস্থা গতিকে সকলো জাতি উচ্চ নিচ্চ সকলো বাদ দি আমাৰ অসমীয়া ৰাইজ একগোট হওক জাতিটো এটা জাতি হিচাপে পৰিচয় দিয়ক অসমীয়া জাতি হিচাপে যেতিয়া আমাৰ মাজত নিজৰ ভাগ বিতৰণবিলাক নাথাকিব নিশ্চয়কৈ আমি আজি যেনেকৈ সকলো ওলাই আহিছে আমি সদায় ওলাই আহিব পাৰিম আমাৰ বিভিন্ন সমস্যা আমি এনেকৈ ৰুধিবলৈ সক্ষম হ'ম গতিকে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত আছুকে ধৰি 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে যি বন্ধৰ আহ্বান কৰিছিল সেই বন্ধৰ প্ৰতি যেন প্ৰতিজন খিলঞ্জীয়া ৰাইজে প্ৰদান কৰিলে স্বতঃস্ফূৰ্ত সঁহাৰি ব্যুৰ' ৰিপৰ্ট নিউজ টাইম অসম